Hello everyone, Assalamu alaikum সকলোকে নমস্কাৰ জনাইছো আৰু আপোনালোকক আমাৰ জিন্তু বেবী ব্লগলৈ স্বাগতম জনাইছো আৰু এতিয়া উঠিছো চেৰি খাব এতিয়া সময় হৈছে 3:20 গৈছে গতিকে আমি এখেতৰ মই দুই উঠিলো আৰু এতিয়া আমি চেৰি কৰো আৰু আপোনালোকক লগ পাইছো ঠিক আছে বলকচোন এতিয়া মই চেৰিত কি বনাও দেখুৱাই আছো বলক আৰু ফ্ৰেন্ড সকল যেটুকে চেৰিত আমি চাহ খাও গতিকে চাহ এইফালে বহাই দিছো আৰু আনফালে মই লাচ্ছা সেৱা যেটো সেৱা মানে ভজাই থাকে অকল গাখীৰত পেলাই দিলে হৈ যায় হেতু মই এতিয়া সুন্দৰকে এয়া বহাই দিছো গাখীৰত চেনি দিছো অকমান আৰু দি উতলাই আছো আৰু এতিয়া সেৱাখিনি পেলাই দিম গতিকে আজি চেৰিটো এয়া সেৱাইৰে হ'ব আৰু এক কাপ চাহ আৰু লগতে বহুতে ভাত খাই খেজুৰ খাই কিছু মানে যাৰ যেটো মানে হেবিট হেতুৱে খাই গতিকে আমি চাহ খাও যিকে আজি চেৰিত মই এনেকৈ সেৱাই বনাই আছো দেখুৱাই আছো আপোনালোকক যিখিনি পাৰো আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকৈ পাই জনাব আৰু লগতে ভিডিঅ'টো আজি নাপায় আজি যিটো 8 নম্বৰ চেৰি মানে খাব লৈছো আপোনালোকে কালি পাব যিটোকে নামাজ থাকে মাজত কোৰান শৰীফ পঢ়ো ইফালে ভিডিঅ' কৰো সকলোখিনি মানে এটা ভিডিঅ' ক্ৰিয়েটৰে বুজি পাব আৰু ভিডিঅ'টো কালি আপোনালোকে নিশ্চয় পাই যাব গতিকে ঠিক আছে মই এতিয়া এডিটিং কৰোতে আসলতে 9:10 হ'ল গতিকে টাইমৰ অভাৱ এয়া কালি দি দিম আৰু যেটিকে আপলোড কৰোতে টাইম থাকে সেই টাইমত কৰি বেছি হৈ গলে দিব নোৱাৰি ঠিক আছে ভিডিঅ'টো চাই থাকিব যেটিকে ৰোজা আসলতে সকলোৱে ৰাখিব নোৱাৰে আৰু যাৰ ঘৰত সৰু বাচ্চা বা বৃদ্ধ মানুহ এইবোৰে ৰাখিব নোৱাৰে গতিকে আজি আমাৰ মা ৰোজা ৰাখিব পৰা নাই গতিকে মানুহখিনি মই দালিখিনি ধুনীয়াকৈ বনালোঁ দুপৰীয়া কালি আমাৰ ৰাতিৰো হৈ যাব আৰু এইফালে মই মাছৰ তৰকাৰী বনাই আছোঁ তাতে অলপ কাম এনেকৈ আগবঢ়াই আছোঁ আৰু ফ্ৰেণ্ড এতিয়া যেটুকে ভাত তৰকাৰীখিনি হ'ল মাৰ কাৰণে আৰু সেই একে সময়তে ভাবিলোঁ বুটখিনিও মই সিজাই থৈ দিওঁ আৰু মচুৰ দালিখিনিও মিক্সিত ৰেডি কৰি থলোঁ যেটুকে ইফতাৰ সময়ত দৌৰা লাগে গতিকে এইখিনি মই এডভান্স কৰি থলোঁ আৰু মানে কাৰেণ্টটো কেতিয়া যায় সেয়াও ঠিক নাই গতিকে এইখিনি এতিয়া ফ্ৰিজত থৈ মই নামাজ পঢ়িলোঁ আৰু লগতে ভাবি অলপ সময় কোৰান শৰীফখন পঢ়ো গতিকে এনেকুৱাকৈ আমাৰ ৰমজান মাহৰ দিনবোৰ এনেকুৱাকৈ যায় সকলোৰে ব্যস্ততা গতিকে আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাব চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টি একেবাৰে শেষলৈ চাই থাকিব আৰু এই হিজাবখন পিন্ধিলে আচলতে নামাজ পঢ়িব বহুত বেছি ভাল যেটিকে হাত নোলাই আৰু চুলিখিনি ধুনীয়াকৈ ঢাকি থাকে কিন্তু মই এয়া চাওকচোন পিছলি যায় মই আৰু টানি আছোঁ গাইজ এতিয়া নামাজ পঢ়িলোঁ কোৰান শৰীফ পঢ়িলোঁ অলপ আৰু লগতে এয়া হেতক চাওক কি খেলা চলি আছে আজি কাৰ খেলা ইণ্ডিয়া নিউজিলেণ্ড ফাইনেল আৰু লগতে আজি মানে যেটিকে এইখিনি সময় ইফতাৰৰ সময় হ'লে কিন্তু মোক আজি ইফতাৰৰ নাস্তা মানে আজি এখেতে বনাব দিয়া নাই আজি মোক মানে আনি দিম বুলি কৈছে আজি যেটিকে নলবাৰীত মছজিদ চকতো মানে খুব ধুনীয়া নাস্তা পোৱা যায় ইফতাৰৰ গতিকে কিবা আনিব আৰু কি আনে মানে কোৱা নাই তথাপিতো ময়ো অলপ কিবা বনাম আৰু বাকী দেখুৱাই আছোঁ আপোনালোকক সিহঁতে যাব আৰু ন কিবা আনি দিব আজি ইফতাৰত সদায় বনাই আছোঁ মই কিবা আনি দিব কিন্তু বুট আৰু পকৰি ঘৰতে বনাওঁ বুট পকৰিখিনি মানে যিহেতুকে পকৰিকেইটা বেচনৰ পকৰি তেখেতে ভাল নাপায় বেছি তেখেতে ভাল পোৱা বস্তুবোৰ বনাওঁ আৰু গতিকে আজি মই এতিয়া যাওঁ পাকঘৰত যাবৰ শুনে আৰু নাস্তাটো মই নবনাওঁ আজি সিহঁতে কিবা এটা আনিব কি আনে মই একেবাৰে ইফতাৰৰ সময়ত লগ পাই আছোঁ আৰু দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টি এইফালে মই আহিলোঁ পাকঘৰত আৰু লগতে পকৰি কাৰণে যা যোগাৰ কৰি আছোঁ গতিকে আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে জনাব আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় প্লিজ জিন্তু বেবী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব
আৰু এই ৰমজান মাহত আচলতে এনেকুৱাকৈ আপোনালোকেও এডভান্স ৰেডি কৰি থ'বচোন। ইফতাৰৰ সময়ত আচলতে ইমান ধুনীয়াকৈ ইজি হৈ যায়। আৰু এইখিনি মই এতিয়া উলিয়ালোঁ আৰু লগতে এতিয়া সোনকালে বনোৱা হৈ যাব। আৰু এই জলকীয়াখিনি মানে মিক্সাৰত দিওঁতে এইখিনি জলকীয়াকেইটা মানে পেষ্ট নহ'ল, গতিকে মই আৰু কটাৰীৰে সৰু টুকুৰা কৰি দিছোঁ। আৰু এতিয়া দিছোঁ ইয়াতে হালধি, নিমখটো আচলতে মই দালিখিনি যে পেষ্ট বনাইছিলোঁ তেতিয়াতে দিছোঁ, আৰু লগতে অকণমান জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি। আৰু এইফালে এখেতে আহি পেলাই কি আনিছে চাওঁ ৰ'বকচোন। আৰু ফ্ৰেণ্ড এইফালে বিৰিয়ানী আনিছে এখেতে, আৰু লগতে আজি যিহেতুকে ইফতাৰত বিৰিয়ানী হ'ব, মই সদায় যিহেতুকে নাস্তা বনায়ে থাকোঁ, কিন্তু সদায় বনাই আমনিও লাগে, গতিকে এখেতে বিৰিয়ানী আনিলে। আৰু যেতিয়া সকলোখিনি সজোৱা হৈ গ'ল, আৰু এতিয়া 5 মিনিট আছে আৰু খুব বেছি, গতিকে এতিয়া বহোঁ আৰু দোৱা কৰোঁ। ঠিক আছে, আপোনালোকক ইফতাৰৰ পিছত লগ পাই আছোঁ। এতিয়া নামাজ পঢ়ি ল'লোঁ আৰু ৰেষ্ট লৈ আছোঁ। খেলা চাই আছে আৰু অলপ পিছত চাহ খাম। ঠিক আছে, অলপ ৰেষ্ট লৈ লওক। প্ৰায় 10 মিনিট সময় ৰেষ্ট ল'লোঁ, যিটোকে ইফতাৰ কৰি উঠি নামাজ পঢ়ি আচলতে পানী বহুত খোৱা যায়, বহুত ভাগৰ লাগে, সেইকাৰণে ভাবিলোঁ এতিয়া আহিলোঁ কিটচেনত, এতিয়া চাহ বনাওঁ আৰু চাহ নাস্তা এইবাৰ অলপ খাম। আৰু বিশেষকৈ চাহ কাপ খাবৰ একেবাৰে মন গৈছে। চাহ বনাব আহিছোঁ, চাহপাত আজি বিৰিয়ানী অলপ ৰেডি কৰি লওঁ। এতিয়া আমি এয়া ধুনীয়াকৈ 10-15 মিনিট ৰেষ্ট লৈ এতিয়া আমি এটা কাপ চাহ খাম। এয়া চাহ স্পেচিয়েল চাহ। ঠিক আছে, খাই লওঁ। আৰু যিটোকে আজি এয়া মুনু আহিল, ভাইটি এণ্ট্ৰি হঠাৎ, আৰু ইফতাৰ মানে কৰি আহিল সি না, ইফতাৰ কৰি আহিলি ফাইনেল খেলা। কিন্তু মোৰ দুখ লাগিল শুনো আজি ইফতাৰ কৰাৰ কাৰণে নাহিলি। মোৰো বেয়া লাগছে। এতিয়া যি আছে সেই খাব লাগিব ই। ঠিক, আৰু মই এয়া পকৰীও বনাই দিছোঁ তাক, যিহেতুকে ৰেডি হৈ আছিল, আৰু এইফালে চাহও বনাই দিছোঁ। ঠিক আছে, যি আছে মোৰ ঘৰত যিখিনি মানে আমি যদি ইফতাৰ কৰি উঠিলোৱে, আৰু ইফতাৰ কৰাৰ পিছত বেছি ৰোৱাকৈ নবনাওঁ, যদিকে ৰাতি আৰু ভাত খামে, গতিকে সেয়াই। আৰু সেই বিৰিয়ানী আছে, অকণমান বিৰিয়ানী অলপ দিম আৰু চাহ খাব খাই আহিছে আৰু সি। ঠিক আছে, আপোনালোকক লগ পাই আছোঁ তাক সন্ধিয়াকৈ চাহ দি লওঁ। আৰু এইখিনি চাওক, বহুত পকৰী আৰু বিৰিয়ানী অলপ আছিলে, গতিকে তাক এইখিনিয়ে দিম। ঠিক আছে, বিছনাতে দিছোঁ আৰু উপায় নাই, নিচা লাগি আছে বৰ্তমান খেলাত ন, এটা উঠি যাব ইচ্ছা কৰে। মনটো ভাল লাগি আছে আমাৰ।
रोहित शर्मा पूरा भाजी আছে रोहित शर्मा খালি আছে পুৰা এইফালে ভাইটিও যাব ওলালে তাক আগবঢ়াই দিয়ে আৰু এতিয়া ৰাতিৰ কাৰণে বনাব লৈছোঁ মাৰ একেবাৰে প্ৰিয় বস্তু জিকা আৰু মাছ গতিকে এইখিনি ৰেডি কৰি লৈছোঁ আৰু এতিয়া সুন্দৰকৈ জিকা কাটি ৰেডি কৰি লওঁ আজি বনাব গৈ আছোঁ মাৰ একদম ফেভাৰিট বস্তু এইটো প্ৰিয় বস্তু জিকা আমি দুয়োটা মাজে মাজে এনেকৈ লগ লাগি কাম কৰোঁ মানুহজনে মোক সহায় কৰি দিছে যিহেতুকে দুয়ো ৰোজা আছে সমানে কষ্ট হয় সেইকাৰণে আজি বাৰু মোক ইফতাৰৰ নাস্তাও বনাব দিয়া নাই দেখাই পেলাই আপোনালোকে আৰু আজি আমাক ধুনীয়াকৈ মোক সহায় কৰি দি আছে জিকা কাটি দি আছে আমি দুয়োকেইটা লগ লাগি কাম কৰোঁ আৰু আপোনালোকে কৰেনে এনেকুৱাকৈ চবেই লগ লাগি কৰিলে কাম সোনকালে হয় ঘৰৰ মানুহে কৰিব লাগে মাজে মাজে হয়নে সদায় যদিনো নোৱাৰে আজি যদিকে দেওবাৰ ঘৰতে আছে অলপ সহায় কৰি দিছে মোক এয়া চাওক জিকা কাটি আছে ধুনীয়াকৈ আৰু মই এয়া মাছ বনাব ৰেডি হৈছোঁ পিঁয়াজখিনি দি ল'লোঁ মিঠাতেল দিছোঁ আৰু এইফালে মাছত হালধি নিমখ সানি ৰেডি কৰি দিছোঁ আৰু এতিয়া জিকাখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু ইয়াতে দিছোঁ খুন্দি লোৱা নহৰু মাছত যিহেতুকে নিমখটো কমকৈ দিয়া আছে গতিকে অকণমান নিমখ দিলোঁ আৰু এতিয়া অকণমান হালধি দিম আৰু পিঁয়াজখিনি কিছু সময় ভজাৰ পিছত মাছ দি ল'লোঁ যিহেতুকে দিনটো ৰোজা ৰাখি আছোঁ সেইকাৰণে মই বেছি তেল ব্যৱহাৰ কৰা নাই ৰৌ মাছ এপিচ আছিল মই ইয়াতে দি দিলোঁ অকণমান পানী দিছোঁ আৰু এতিয়া ইয়াত বনাইছোঁ আৰু এইখিনি সোনকালে কৰি পানী নমাৰিছে সেইখিনি মাছ কৰিব লাগিব এইকাৰণে এইখিনি মই সোনকালে বনাই ৰেডি কৰোঁ ঠিক আছে আপোনালোকক মাজে মাজে লগ পাইছোঁ আৰু ফ্ৰেণ্ড মাছখিনি ধুনীয়াকৈ সিজি আহিছে দেখিছেনে মই দিম এয়া জলকীয়া আৰু পিঁয়াজৰ পাত আৰু পানীৰে মই জিকাখিনি সুন্দৰকৈ বহাই দিলোঁ আৰু এতিয়া দিছোঁ ঢাকি আৰু এইফালে মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু আপোনালোকক খুব ধুনীয়াকৈ ছাৰ্ভ কৰি দেখুৱাইছোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ জনাব আৰু লগতে এয়া চাওক আজি কাৱৈ মাছৰ লগত জিকা গতিকে সকলোৰে প্ৰিয় চাগে এইখন তৰকাৰী গতিকে আজি ময়ো আপোনালোকৰ মাজলৈ খুব সুন্দৰকৈ বনাই ৰেচিপিটো দিলোঁ কেনেকুৱা পালে জনাবচোন কমেণ্টত আৰু এইফালে ফাইনেলি মোৰ এয়া কাৱৈ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল জিকাৰ লগত কাৰ কাৰ প্ৰিয় জনাব আমাৰ মানে বহুত ভাল পায় আৰু খাই সেইকাৰণে আজি জিকাৰ লগত কাৱৈ মাছ বনালোঁ গতিকে এই ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু আজিৰ ব্লগটি আপোনালোকে চাই আছে ৰাতিপুৱাৰ পৰা জনে বহুত বহুত ধন্যবাদ যিসকলে চাই আছে আৰু লগতে মোৰ যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই ছাবস্ক্ৰাইব কৰি থ'ব কৈতে সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়াহ'লে সকলোৱে ভালে কুশলে থাকক মোৰ কাৰণে দুৱা প্ৰাৰ্থনা কৰিব কি হ'ল India win. ICC Champions Trophy. Furti চাওক গাইজ ফুৰ্তি তামাম হাঁহি আছে আজি মাজতে চাই নাছিলো মই উইকেট যোৱাতে মাজতে উইকেট যোৱাতে চাই নাছিলো ন মুনু মোক দি আছে খবৰটো মাজে মাজে মাজতে অলপ মনটো বেয়াও লাগিল আৰু এতিয়া মনটো বহুত ফূৰ্তি আমাৰ ন আৰু ইণ্ডিয়া জিকাৰ কাৰণে আমাৰ নলবাৰীত বম ফুটাই আছে বহুত বেছি গতিকে আজিৰ ভিডিঅ'টি এইখিনিতে সামৰো নে কি কয় আজিৰ ভিডিঅ'টো এইখিনিতে সামৰো ভাল লাগিল বাই 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 বাই